শাহুমাই মোক বহুত মৰম কৰিছিল, কিন্তু তাৰ বায়েকে মোক মৰম কৰা দেখি মাকক কিবা কিবি লগাই মোক বেয়া পোৱা কৰি দিলে আৰু এতিয়া মোক যৌতুক খুজিছে। মানুহজনেও সিহঁতৰ কথা শুনি মোক যৌতুকৰ কথা কয়। মই যৌতুক আনিব নোৱাৰিম বুলি কোৱাৰ বাবে মোৰ সেন্দুৰো মুচি দিলে আৰু এতিয়া মই ঘৰত আছো। ইমান সোনকালে মই কেনেকৈ যৌতুক দিম? সেইকাৰণে মই কওঁ, বিয়াৰ ক্ষেত্ৰত হৰবৰি নকৰিবা। আৰু যৌতুকৰ কথা হ'ল, তেওঁলোকৰ ঘৰৰ পৰা নিজে দিয়াটো বেলেগ কথা। যৌতুক বিচাৰি মানুহজনীক আমনি কৰাটো জ্ঞানী মানুহৰ কাম নহয়। ল'ৰাসকলক মই এটা কথা কওঁ, এজনী ছোৱালীয়ে নিজৰ ঘৰখন এৰি, আপোন মানুহবোৰ এৰি তোমাৰ ঘৰত তোমাৰ লগত সংসাৰ কৰিব আহিছে। তাৰ পাছত যদি তোমাৰ ঘৰত এই কাৰণে কাজিয়া হয় যে তাই যৌতুকত বস্তু অনা নাই, তেতিয়াহ'লে তোমাতকৈ নিৰ্লজ্জ, তোমাতকৈ দৰিদ্ৰ আৰু তোমাতকৈ ভিক্ষাৰী আৰু কোনো নাই। সেই ল'ৰাজনক এটা কথা কওঁ, তাই মাক দেউতাকৰ মান সন্মান বৰবাদ কৰি, মাক দেউতাকৰ সপোন ভাঙি চিঙি তোমাৰ লগত পলাই গৈ বিয়া হৈছে। তাৰ পাছত তুমি এই কাৰণে তাইক ঘৰ পঠাই দিলা, এই কাৰণে তাই সেন্দুৰ মুচি দিলা যে তাই যৌতুকত বস্তু অনা নাই। তোমাৰ লগত পলাই অহা ছোৱালীজনীৰ পৰা তুমি কি ভাবি এক্সপেক্ট কৰা যে তাই তোমাক যৌতুকত বস্তু আনি দিব? এজনী ছোৱালী পলুৱাই আনি বিয়া পাতি যদি খুৱাব পিন্ধাবৰ অকাদ নাই, তেতিয়াহ'লে তোমাৰ বিয়া পতাৰ কোনো অধিকাৰ নাই। যদি কিবা ভুল কৈছো যেন লাগে ক্ষমা কৰি দিব। ধন্যবাদ।